পুনৰ ভ্ৰাম্যমাণ জগতত ভয়ংকৰ ঘটনা অত্যাধিক চমক দেখাবলৈ গৈ বাৰে বাৰে অঘটন সংঘটিত হৈছে ভ্ৰাম্যমাণৰ ইটোৰ পিছত সিটোৰ নাট্য দলৰ যতীন বৰা সামন্তিকা শৰ্মাৰ পিছত এইবাৰ অঘটন সংঘটিত হৈছে প্ৰস্তুতি পৰাশৰ আবাহন থিয়েটাৰত শনিবাৰে পাঠশালাৰ আবাহন মেডাম মেনকা নামৰ নাটখন মঞ্চস্থ কৰি থাকোঁতেই সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা মুখ্য অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ প্ৰৱেশৰ সময়ত ফুটুৱা ফটকাৰ ফ্ৰিঙতি পৰি আহত হৈছে দুগৰাকী দৰ্শক এই ভয়ংকৰ কাণ্ডৰ পাছতেই আহত মহিলাগৰাকীক হাস্পতালত ভৰ্তি কৰা হয় আঘাতপ্ৰাপ্ত মহিলাগৰাকীৰ নাম জোনালী কলিতা বুলি জানিব পৰা গৈছে ইফালে সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হয় এজন যুৱক আহত যুৱকজনৰ নাম নিশান্ত দাস এই ঘটনা সংঘটিত হোৱাৰ পাছতেই সমগ্ৰ ঘটনাটো গাত দিয়াৰ চেষ্টা কৰে থিয়েটাৰ কৰ্তৃপক্ষই এই ঘটনা সংঘটিত হোৱাৰ পাছতেই কিছু সময়ৰ বাবে নাটক পৰিৱেশনো বন্ধ হৈ পৰে ইতিমধ্যে এই ঘটনাক লৈ আহত যুৱকগৰাকীয়ে সামাজিক মাধ্যমত ক্ষোভ ব্যক্ত কৰিছে